ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনৰ দেৰগাঁও কমলদুৱাৰা মহাবিদ্যালয়ৰ স্নাতক ষষ্ঠ ষান্মাসিক পৰীক্ষাত অৱতীৰ্ণ হোৱা বনিশা মধুকৈল নামৰ এগৰাকী প্ৰশিক্ষাৰ্থীয়ে কৰিছে এক ভয়ংকৰ কাণ্ড। ফটোশ্বপত এডিটিং কৰি নিজৰ অনুতীৰ্ণ হোৱা প্ৰমাণপত্ৰ উত্তীৰ্ণ কৰি ল'লে এগৰাকী ছাত্ৰীয়ে। ভুৱা তথ্য প্ৰকাশ কৰি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বিৰুদ্ধে থানাত এজাহাৰ কৰি দাখিল কৰা ছাত্ৰীগৰাকীৰ লগতে পৰিয়ালৰ লোকক নিজৰ ভুল স্বীকাৰ কৰি ৰাজহুৱাকৈ ক্ষমা খুজিবলৈ ২৪ ঘণ্টা সময় বান্ধি দিলে ডিব্ৰুগড় বিশ্ববিদ্যালয়ে। আজিলৈকে বিশ্ববিদ্যালয়ত এনে ঘটনা সংঘটিত নাই হোৱা বুলি কৈ ছাত্ৰ সমাজৰ বাবে ই এক দুৰ্ভাগ্যজনক বুলি কৈ ছাত্ৰীগৰাকীয়ে ভুৱাভাৱে প্ৰস্তুত কৰি লৈ গৈছিল বুলি কৈ পৰীক্ষা নিয়ন্ত্ৰক আৰু পঞ্জীয়কে তথ্য সহকাৰে সংবাদমেলত উল্লেখ কৰে। বিশ্ববিদ্যালয়খনৰ নিকা ভাৱমূৰ্তি আৰু সুনাম বিনষ্ট কৰি জনমানসত বিশ্ববিদ্যালয়খনক সেৱা প্ৰতিপন্ন কৰা পৰীক্ষাৰ্থীগৰাকীক ২৪ ঘণ্টাৰ ভিতৰতে নিজৰ দুখ স্বীকাৰ কৰি ৰাজহুৱাকৈ ক্ষমা খুজিবলৈ দাবী জনায়। অন্যথা এনে অসৎকৰ্মৰ বিৰুদ্ধে যথাবিধি আইনী ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে বিশ্ববিদ্যালয়ৰ হাতত কোনো পন্থা নাথাকিব বুলি সকীয়াই দিয়ে। দেৰগাঁও কমলদুৱাৰা মহাবিদ্যালয়ৰ এগৰাকী ছাত্ৰী, তেওঁ বিশ্ববিদ্যালয়ত এখন গ্ৰেড শ্বীট তেওঁ মেনুপুলেট কৰি পেলাই সেই গ্ৰেড শ্বীটখন মেনুপুলেট কৰি পেলাই বিশ্ববিদ্যালয়লৈ আহিছিল। আহি পেলাই তেওঁ দাবী কৰিছে যে মই পৰীক্ষাত পাছ কৰিছিলোঁ আৰু বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই মোক ফেইল কৰাই দিছে। অনলাইন যিটো পৰ্টেলত তেওঁলোকৰ যিটো ৰিজাল্ট দাখিল কৰিছিলে সেই ৰিজাল্টত তেওঁ পাছ কৰা বুলি কৈছে আৰু অফলাইনত যিটো আমি বিশ্ববিদ্যালয় কৰ্তৃপক্ষই যিটো ৰিজাল্ট আমি ডিক্লেয়াৰ কৰিছিলোঁ সেইটো তেওঁ ফেইল কৰা বুলি তেওঁ দাবী কৰিছে। গতিকে বিষয়টো তেওঁ বিশ্ববিদ্যালয়লৈ আহিছিল। অহাৰ পিছত তেওঁ আমাৰ কণ্ট্ৰলাৰ মহোদয়ক তেওঁ লগ কৰি পেলাই গোটেই বিষয়টো কৈছিল আৰু কণ্ট্ৰলাৰ মহোদয়ে গোটেই বস্তুটো চাই চিতি পেলাই তেওঁ কৈছিলে যে তুমি ফেইল কৰিছা আৰু যদি তুমি চাব খোজা তোমাৰ নিজৰ বহীখন তেতিয়াহ'লে RTI কৰি পেলাই তুমি বহীখন ল'ব পাৰা। কিন্তু ছাত্ৰীগৰাকীয়ে তাকে নকৰি গৈ পেলাই দেৰগাঁও থানাত তেওঁ এটা FIR দাখিল কৰিছে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই আৰু বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ এগেইনষ্টত যিটো তেওঁ জনমানসত বিশ্ববিদ্যালয়খনক সেৱা প্ৰতিপন্ন কৰিবৰ কাৰণে যি পদক্ষেপ গ্ৰহণ কৰিছে তাক আমি অতি মৰ্মাহত হৈছোঁ। বিশ্ববিদ্যালয় কৰ্তৃপক্ষই মাননীয় উপাচাৰ্য মহোদয়ৰ উপস্থিতিত আমাৰ যোৱাকালি এখন সভা অনুষ্ঠিত হৈছিল আৰু সেই সভাতে এইটো কথা সিদ্ধান্ত গ্ৰহণ কৰা হৈছে যিহেতু এগৰাকী ছাত্ৰী তেওঁক আমি এটা সুবিধা দিওঁ, তেওঁক আমি কওঁ যে তুমি ২৪ ঘণ্টাৰ ভিতৰত তোমাৰ দুখটো স্বীকাৰ কৰি লোৱা। বিশ্ববিদ্যালয়খনক মানহানি কৰিবৰ কাৰণে জনমানসত সেৱা প্ৰতিপন্ন কৰিবৰ কাৰণে যি পদক্ষেপ গ্ৰহণ কৰিছা তাক ভুল স্বীকাৰ কৰা ৰাজহুৱাভাৱে আৰু যদি নকৰে তেতিয়া অহাকালিৰ ভিতৰত আমি বিশ্ববিদ্যালয় কৰ্তৃপক্ষই সেই ছাত্ৰীগৰাকীৰ ওপৰত আমি FIR দিবলৈ বাধ্য হ'ম। তেওঁ নিশ্চয় বনাই লৈ সেইটো এডিট কৰি পেলাই তেওঁ বনাই লৈছে আৰু আপোনালোকে জানি আচৰিত হ'ব তেওঁ যিটো মাৰ্ক কেলকুলেশ্যন কৰি পেলাই টোটেল মাৰ্ক দিছে সেইটোতো তেওঁ ভুল হৈছে। নাই, তেতিয়ালৈকে আমি তেনেকুৱা বিসংগতি আগতে পোৱা নাই তেওঁ আৰু এনেকুৱা ধৰণৰ ঘটনা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ইতিহাসত প্ৰথমবাৰৰ কাৰণে আমি পাইছোঁ। আগতে তেওঁ এনেকুৱা হোৱা নাই। আমি এতিয়ালৈকে পঞ্জীয়ন বাতিল কৰা সিদ্ধান্ত আজি তাৰিখলৈ গ্ৰহণ কৰা নাই। কাইলৈ আমি FIR তেওঁৰ ওপৰত দাখিল কৰিম। যদি ৰাজহুৱাভাৱে ক্ষমা নোখোজে তাৰ পৰৱৰ্তী পৰ্যায়ত বিশ্ববিদ্যালয় আমাৰ বিভিন্ন ধৰণৰ আছে উপাচাৰ্য মহোদয়ৰ অনুমতি সাপেক্ষে আমি পৰৱৰ্তী পৰ্যায়ত তেনেকুৱা ধৰণৰ হয়তো ব্যৱস্থা গ্ৰহণ কৰিব লগা হ'বও পাৰে। মানে মই এখন আপোনালোকক দেখাই দিছোঁ। আমাৰ এইখন হ'ল অৰিজিনেল গ্ৰেড শ্বীট। ইয়াত আপুনি চাওক তেওঁ এইটো ফেইল আছে FF মিনছ ফেইল আৰু তেওঁ কৰিলে কি এই Fটো বি কৰিলে উন্নীত কৰিছে। এই চাওক ধুনীয়াকৈ আৰু আগৰ আপুনি ফ্ৰণ্টটো চাওক এইটো B সৰু আৰু এই বিটো ডাঙৰ। এলাইনমেণ্টটো বেলেগ হৈছে, তাৰমানে গোটেই গণ্ডগোল হৈছে আৰু এই টোটেল মাৰ্কখিনি কেলকুলেশ্যন কৰিবলৈ যিমান হ'ব লাগে এইটো কিন্তু 26 এইটো কম হৈ গ'ল। গতিকে এইটো তাৰ গোটেই বস্তুটো তাত ওলাই পৰিছে যে এইটো গোটেই মেনুপুলেট কৰিছে। আৰু আমাৰ অৰিজিনেলখনত আপুনি চাওক এই SGPAটো ইয়াত দিয়া নাই। আমি অৰিজিনেলখনত ফেইল কেণ্ডিডেট কাৰণে আমি দিয়া নাই, কিন্তু ইয়াত আপুনি চাব SGPA তেওঁ নিজে কেলকুলেশ্যন কৰিলে। কেলকুলেশ্যন কৰি ৰিজাল্টটো P কৰি লৈছে পাছ, আমাৰ কিন্তু ৰিজাল্টটো ইয়াত F হৈ আছে ফেইল। গতিকে এই দুখন হ'ল মানে গোটেই বিষয়টো। গতিকে এই ছাত্ৰীগৰাকীয়ে বিশ্ববিদ্যালয়খনক এনেকুৱা ধৰণৰ জনমানসত হেৰি কৰে মানুহৰ ছাত্ৰ ছাত্ৰীবিলাকে সন্দেহ কৰিব বিশ্ববিদ্যালয়ক যে এনেকুৱা ধৰণৰ বিশ্ববিদ্যালয় হয়। গতিকে এইটো আমি সেইকাৰণে আমি তেওঁক কৈছোঁ যে তেওঁলোকে ক্ষমা খোজক,
তেওঁ এগৰাকী ছাত্ৰ হয়তো কিবা কাৰণে ভুল হ'ব পাৰে আমি তেওঁক এটা অপৰচুনিটি দিব খুজিছোঁ আৰু নহ'লে আমি একদম কঠোৰৰ পৰা কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছোঁ অসম আদিত্য ডিব্ৰুগড়।